তৃতীয় স্কন্ধ কপিল চৰিত পদ কপিল মুনিৰ আবিৰ্ভাৱ। আপোনাৰ সমস্ত জনাৰে জ্ঞাত যে ভগৱন্ত পুৰুষৰ আজ্ঞা শিৰোগত কৰি যেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে সৃষ্টি কাৰ্যত ব্ৰতী হ'ল, ব্ৰতী হোৱাৰ লগে লগে তেওঁ সৃষ্টি কৰিছে, নিজকে দুটা ভাগত বিভক্ত কৰি, এক হ'ল প্ৰকৃতি আৰু অন্যটো হ'ল পুৰুষ। পুৰুষ আৰু প্ৰকৃতি ৰূপত শৰীৰটোৰ দুটা ভাগ কৰি পুৰুষ ৰূপত প্ৰজাপতি ব্ৰহ্মাদেৱে স্বয়ম্ভুৱ মনুক জন্ম দিছে, সৃষ্টি কৰিছে, আৰু প্ৰকৃতি ৰূপত শতৰূপাৰ জন্ম হৈছে। আৰু তেওঁলোকৰে ওৰসত আকুতি, প্ৰসূতি আৰু দেৱহূতি নামে তিনিগৰাকী কন্যাৰ জন্ম হৈছে। আৰু অন্যফালেদি ব্ৰহ্মাৰে মানস পুত্ৰ ৰূপত কদমৰ জন্ম হৈছে, আৰু সেই কদমৰ লগত স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ তিনিওগৰাকী কন্যাৰ ভিতৰত দেৱহূতি নামৰ দুহিতাগৰাকীক বিবাহ কাৰ্যত ব্ৰতী কৰোৱাই প্ৰকৃতি পুৰুষ একাত্মক হৈ তেৰা সমস্তৰ মাজতেই কপিল প্ৰভুৰ আবিৰ্ভাৱ হৈছে। আৰু পদে আমাক প্ৰকাশ কৰিছে, হেৰা দেৱহূতি বদতি শুনিও দিজ বৰ সমস্তে পুৰিলা মূৰ কামনা মনৰ। ও ৰামে তথাপিও ভয় মোক দিবা কজুৱাই, জাতু মোৰ তুমি বিনে আনগতি নাই। দেৱহূতি বদতি, বদতি মানে কৈ থকা, মহাসতী দেৱহূতিয়ে কৈছে, হে স্বামী কদম, তুমি শুনাচোন, মোৰ মনৰ সমস্তখিনি কামনা তুমি সুন্দৰভাৱে পূৰণ কৰিলা, তথাপি অভয় দান তুমি আমাক দিবা বুলি পুনশ্চ তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ। এই কাৰণে এগৰাকী পত্নীৰ বাবে স্বামী সেৱাই হ'ল সৰ্বশ্ৰেষ্ঠ ধৰ্ম। এয়া ভগৱন্ত পুৰুষে নিজ মুখে গোকুল বৃন্দাবন ক্ষেত্ৰত গোপীসকলৰ আগত প্ৰকাশ কৰিছিল। ও গোপী সবহে যোৱা গৈ নিজ গৃহলৈ, বাটত নাথাকিবা ৰৈ স্বামী সেৱা কৰা গৈ, ও গৃহতে কৃষ্ণ পাবা গৈ। বৃন্দাবন ক্ষেত্ৰলৈ যেতিয়া বাহিৰ মাত শুনি গোপীসকল ঢাপলি মেলিছিল, তেতিয়া ভগৱন্ত পুৰুষে গোপীসকলক উপদেশ দিছিল যে তোমালোক মাজজাতি বৃন্দাবন ক্ষেত্ৰলৈ নহা হ'লেও হ'লহেঁতেন, কিয়নো পত্নীৰ স্বধৰ্ম হ'ল স্বামীক সেৱা কৰা। গতিকে বৈবাহিক জীৱনত এগৰাকী পত্নীৰ স্বধৰ্ম হ'ল স্বামীক সৰ্বতো প্ৰকাৰে
সেৱা কৰিব লাগে। আৰু ভাগৱতে এই দৰ্শন প্ৰথম পুনৰ আজি পাঠৰ দ্বাৰা প্ৰকাশ কৰিছে যে তথাপি অভয় মোক দিবাক যোৱাই জাতো মূৰ তুমি বিনে আনগতি নাই। হে স্বামী, তোমাৰ যি সুখ পত্নী হিচাপে মোৰো সেই একে সুখ। তোমাৰ যদি দুখ হৈছে তেতিয়াহ'লে পত্নী হিচাপে মোৰো সেয়া দুখ। গতিকে তোমাৰ যি গতি হ'ব তোমাৰ সেৱাৰ মাধ্যমেৰে ময়ো সেই গতিকে লাভ কৰিম। আৰু অন্য হাতেদি পুৰুষ হৈছে কেৱল সৰ্বশক্তিমান ইশতত্ত্ব কৃষ্ণস্তু ভগৱান স্বয়ং, আৰু আমি সমস্ত জনা প্ৰকৃতি। গতিকে আমি প্ৰকৃতিৰ স্বধৰ্ম হ'ল সমস্ত জনাৰে স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। আমি সমস্ত জনাৰে ইষ্টদেৱ হ'ল ভজনীয় তত্ত্ব হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু স্বামীক ঈশ্বৰ জ্ঞান কৰি দেৱহূতিয়ে সেৱা নিবেদন কৰিছে। তজু জীও সবে অনুৰূপে পতি চাৱে সংসাৰ তাপক স্মৰি মূৰ হৃদি তাৱে এহি জানি কটু দিন থাকিও এঠাত কিবা ব্ৰহ্ম জ্ঞানী ভাল পুত্ৰ হৈ জাত। যে মোৰ ইচ্ছা আছে, তুমি প্ৰতিশ্ৰুতি দিছিলা যে সেইদিনালৈকে তুমি মোৰ লগত সহবাস কৰিবা যিদিনালৈকে তোমাৰ ঔৰসত আমাৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম নহয় সেইদিনালৈকে। আৰু যিদিনাই আমাৰ গৰ্ভত তোমাৰ ঔৰসত এটি পুত্ৰ সন্তানৰ জন্ম হ'ব সেইদিনাহে তুমি আমাৰ লগত কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰাৰ এই যি ব্যৱস্থা, এই ব্যৱস্থাৰ পৰা তুমি নিজক আঁতৰাই ৰাখিবা। হে স্বামী, এগৰাকীকৈ 9 গৰাকী কন্যাৰ মাতৃ হলো আমি। গতিকে এই 9 গৰাকী কন্যাই বিয়া দিবৰ উপযুক্ত বয়স হ'ল, আৰু উপযুক্ত বয়সত আমি ইতিমধ্যে উপযুক্ত পাত্ৰত সুন্দৰভাৱে সেইসকলক দান কৰা হ'ব। কিন্তু তুমি কোৱাৰ ধৰণে এটি পুত্ৰ সন্তান এতিয়াও কিন্তু আমাৰ গৰ্ভত অহা নাই স্বামী। কিয় বা অহা নাই, কিয় বা দিব বিচৰা নাই, তুমি আমাক অৱগত কৰা। হে ৰাম, তোমাৰ মহিমা মই নজানি অভাগী কৰিলো প্ৰসংগ মিছা বিষয় লাগি। দুৰ্জন জনৰ দুখে সংসাৰী বৈষ্ণৱৰ সংগে পুনু মুকুতি সাধয়। হে স্বামী কদম, তোমাৰ মহিমা আমি বুজিব নোৱাৰিলোঁ। মিছা বিষয়ক লাগি আমি তোমাৰ লগত ইমান দিন সহবাস কৰিলোঁ। দুৰ্জনজনৰ সংগ হ'লে জীৱ স্বাভাৱিকতে সংসাৰী হয়, কিন্তু বৈষ্ণৱৰ সংগ লাভ কৰিলে জীৱৰ মুকুতি হয়। হে স্বামী, সাধু সংগে হৰি কথা নুশুনে যি নৰ জীয়ন্ততে মৰা সিটো
অধম পামৰ শৰীৰ মায়ায়ে মোক কৰিলে বঞ্চন তোমাক পায়া মুখ্যে নকৰিলো মন। সাধুৰ সংগত যিজনে কৃষ্ণ কথা শুনিবৰ ইচ্ছা নকৰে তেওঁ জীয়াই থাকোঁতেই মৃত আৰু তেওঁ অধম, তেওঁ পাপী বুলি মহাসতী দেৱহূতিৰ পদ্ম মুখখনতে গুৰুজন বস্তুৱে ভাগৱতৰ ৩য় স্কন্ধৰ পদত প্ৰকাশিত কৰাইছে। এতিয়া আমি সেই কথাটো নিজক বুজাব লাগে যে আমিও যদি তেনেকৈ সাধুৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰাৰ পৰা নিজক আঁতৰ কৰি ৰাখিছোঁ, তেতিয়াহ'লে আমি জীয়াই থাকোঁতেই শাস্ত্ৰই মৃত বুলি ঘোষণা কৰিছে। এতিয়া আমি জীয়া নে মৰা এইটো নিৰ্ভৰ কৰিব শাস্ত্ৰসন্মতে পদত উল্লেখিত বাক্যৰ অৰ্থক অনুধাৱন কৰি হৃদয়ংগম কৰি সেই ব্যৱস্থাৰ মাধ্যমেৰে আমাৰ চকু, কাণ, নাক, মুখ, হাত, ভৰি এই ইন্দ্ৰিয়বিলাকৰ সহিতে শৰীৰটোক আমি আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁনে নাই কৰা। হে স্বামী, ভগৱন্তৰ মায়াই আমাক বঞ্চনা কৰিলে। কেনেকৈ যে তোমাৰ দৰে এজন পৰম সাধু স্বামী হিচাপে লাভ কৰি আমি তোমাৰ পৰা জানিবলৈ বিচাৰিব লাগিছিল কৃষ্ণকেন্দ্ৰিক কথাবিলাক, কিন্তু তাকে নকৰি আমি এবছৰ, দুবছৰ, 3 বছৰ, 4 বছৰকৈ তোমাৰ লগত সহবাস কৰিলোঁ কেৱল এগৰাকী, দুগৰাকী, 3, 4 গৰাকীকৈ 9 গৰাকী কন্যা সন্তানৰ আশাত। গতিকে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয় এগৰাকী হয়তো নাৰী পত্নী এই সংসাৰত নাই স্বামী। এই বুলি যেতিয়াই দেৱহূতিয়ে নিজৰ মনৰ ভাৱনা স্বামী কৰ্দমৰ চৰণত অৰ্পণ কৰিলে, তেতিয়াই ব্যাসদেৱৰ দ্বাৰা প্ৰকাশিত ভাগৱতত ভগৱন্ত পুৰুষৰ 2 পৰম ভকত মৈত্ৰেয়ৰ দ্বাৰা ব্যাসৰ আগত প্ৰকাশ কৰিছে, বিদুৰৰ আগত। এৰাম বদতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন এহি মতে দেৱহূতি কৰিলা প্ৰাৰ্থনা ভাৰ্যাৰ বিনয়ে ঋষি আতি তুষ্ট ভৈলা হৰিৰ বচন স্মৰি বুলিবাক লৈলা। ভগৱন্তক স্মৰণ কৰি স্বামী কদমে ধৰ্মপত্নী দেৱহূতিৰ মনৰ ভাৱনাক সন্মান জনাই উত্তৰ দিবলৈ আগবাঢ়িছে। ও ৰাম শুনা প্ৰাণেশ্বৰী হেন খেদ নোযোৱাই অল্পকালে তজু গৰ্ভে হৰি লৈ বেঠাই তোমাৰ কল্যাণ শৌক দৃঢ় ব্ৰত ধৰি শ্ৰদ্ধায়ে ভকতি ভাবে ভজা মহা হৰি।
সেই প্ৰাণেশ্বৰী তুমি চিন্তা নকৰিবা, অচিৰতেই অৰ্থাৎ অতি সোনকালে তোমাৰ গৰ্ভত আহি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱান স্বয়ং স্থিতি হ'ব। তাৰ বাবে অৰ্থাৎ তোমাৰো কল্যাণ হওক, তুমি তোমাৰ মংগলৰ অৰ্থে দৃঢ় ব্ৰত ধৰি তুমি দৃঢ় ব্ৰত পালন কৰা। দৃঢ় ব্ৰত কেনেকৈ? শ্ৰদ্ধাই ভকতিভাৱে ভজা মহাহৰি। অৰ্থাৎ আমাৰ যে সমাজত আছে 7টা বাৰ আমি যে প্ৰত্যেকেই চিনি পাওঁ, দেও, সোম, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি। এই 7টা বাৰৰ ভিতৰত কোনোবাই সোমবাৰে মাছ মাংস নাখায়, এইটো ব্ৰত। কোনোবাই বৃহস্পতিবাৰে মাছ মাংস নাখায়, নিৰামিষ। কোনোবাই সোমবাৰৰ গোটেই দিনটোৱে উপবাসে থাকে, কিন্তু বাকী গোটেই কেইদিন মাছে মাংসই দবনি পিটি খায়। এই যে ব্ৰতবিলাক আমি পালন কৰোঁ, আকৌ পিতৃ বা মাতৃ পৰলোকগামী হোৱাৰ লগে লগে মুণ্ডনৰ পৰা আৰম্ভ কৰি 3 দিন তিলনী কৰ্ম হোৱা পৰ্যন্ত, একাদশ বা এমাহলৈকে যিসকলে আমি এই আহাৰ গ্ৰহণৰ প্ৰত্যেকটো কথা বুজি পাওঁ যে নিৰামিষ তেল টেঙা মাৰিব নোৱাৰি। তাৰ পাছত 6 মাহলৈকে কোনোবাই আমি কাৰোবাৰ ঘৰত এসাঁজ অন্ন খোৱাৰ পৰাও বঞ্চিত হ'ব লগা হয়। যদি অন্ন গ্ৰহণ কৰা হয় তেতিয়াহ'লে 1 টকামান দিহে অন্ন গ্ৰহণ কৰা হয়। আদিকে ধৰি 1 বছৰলৈকে ধৰ্মীয় অনুষ্ঠান, নামঘৰলৈ যাব নোৱাৰে, তাত বব নোৱাৰে, কাৰোবাৰ ঘৰত নাম এষাৰ হ'লে তালৈ কোনোবা যাব নোৱাৰে। আদি যিবিলাক ব্যৱস্থা ব্ৰত হিচাপে আমি সমাজত প্ৰত্যেক বাপ আয়ে পালন কৰিবলৈ জনা নজনা, বুজা নুবুজাৰ মাজেৰে চেষ্টা কৰি থাকোঁ, তাৰে দৰ্শন সাধু কৰ্দমৰ পদ্ম মুখখনতে ধৰ্মপত্নী দেৱহূতিক প্ৰকাশ কৰিছে যে তোমাৰো কল্যাণ সৌক দৃঢ় ব্ৰত ধৰি। তোমাৰ কল্যাণ হ'ব, তুমি দৃঢ় ব্ৰত পালন কৰা। দৃঢ় ব্ৰত কি? শ্ৰদ্ধায়ে ভকতিভাৱে ভজা মহাহৰি। শ্ৰদ্ধা সহকাৰে ভক্তিভাৱেৰে তুমি ঈশ্বৰক সেৱা কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আমি ঈশ্বৰ সেৱা কৰিবলৈ চেষ্টা কৰোঁতে যদি 11 দিনত পিতৃ মাতৃৰ কৰ্মটো হোৱাৰ পাছত 6 মাহলৈকে যদি নামঘৰলৈ যাব নোৱাৰোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ মংগল হ'বনে নহয় তাৰে উত্তৰ বৰ্তমান পদত কৈ দিলে। যদি 1 বছৰলৈকে নামঘৰলৈ যোৱাৰ পৰা আমাৰ সমাজত বাধাটো আহি পৰে, তেতিয়াহ'লে জানিব লাগিব যে আমাৰ প্ৰকৃততে ব্ৰত সাধন হৈছেনে নাই হোৱা, ব্ৰত পালনটো শুদ্ধ হৈছেনে নাই হোৱা, আদি চিন্তাবিলাক আমি সমাজত যেনেকৈ পালন কৰোঁ, সেই পালন কৰা নীতি নিয়মবিলাক ভাগৱতৰ পদবন্ধে শুদ্ধ হৈছে অশুদ্ধ হৈছে কোনটো বিষয়ে আমাক জ্ঞান দিছে। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে যে ভাগৱত এনে এক উত্তম শাস্ত্ৰ, 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ দ্বাৰা প্ৰকাশিত যি নীতি নিয়ম, সেই সমস্তখিনি আমি পালন কৰি থকা নীতি নিয়ম। এতিয়া আমি পালন কৰি থকা সেই নীতি নিয়মখিনি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ ভাগত আছে। কিন্তু নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে কোটি সূৰ্য সম প্ৰকাশ হয়, পৰম আনন্দ ৰসময়, মহাভাগৱত নোহন্ত যাৱে বেকত। যেতিয়ালৈকে কোটি কোটি সূৰ্য সমান পোহৰ দিয়া উত্তম শাস্ত্ৰ মহাভাগৱতে আমি পালন কৰা নীতি নিয়মখিনি শুদ্ধ বুলি নক'ব, তেতিয়ালৈকে আমাৰ নিয়মটো শুদ্ধ নহয়।
যদি আমি পালন কৰি থকা নীতি নিয়মখিনি ভাগৱতে শুদ্ধ বুলি কৈছে তেতিয়াহ'লে সেইটো নিয়ম আমি আৰু সুদৃঢ় বিশ্বাসে পালন কৰিব লাগিব। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, যত মহাজন খবৰ সভা মধ্যত। যেনেকৈ এখনি সভাত পাত্ৰমন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল উপস্থিত থাকিলেও যদি ৰজাৰ আসনভাগী শূন্য হৈ থাকে তেতিয়া সেই সভাভাগীৰ নাম কি হ'ব? ৰাজসভা নে সাধাৰণ সভা? কাৰণ ৰজা নাই। ৰজা নাথাকিলে পাত্ৰমন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়ববীয়াসকল বহি থাকিলেও নহ'ব, তাৰ নাম সাধাৰণ সভাই হৈ থাকিব। আৰু যেতিয়া সিংহাসনত ৰজা আহি বহি দিব তেতিয়াৰ পৰা সেই সভাভাগীৰ নাম হ'ব ৰাজসভা। ঠিক তেনেকৈ 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ হ'ল মন্ত্ৰী সেনাপতিৰ দৰে, আৰু ৰজা হ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গতিকে ৰজাৰূপী গীতা ভাগৱতে যিটো নিয়মক শুদ্ধ বুলি ক'ব সেই নিয়মটোহে আপুনি মই পালন কৰিব লাগিব। ইহে ধৰ্ম, ইহে শুদ্ধ। আৰু বৰ্তমান পদত সেই কথাটোকে উল্লেখ কৰিলে যে শ্ৰদ্ধায়ে ভক্তিভাৱে ভজা মহাহৰি। ঈশ্বৰ কৃষ্ণক শ্ৰদ্ধা সহকাৰে ভক্তিভাৱেৰে চিন্তা কৰিবা। আৰু সেই চিন্তা দৰ্শন প্ৰথম পদতে আমি আশ্ৰয় কৰা হৈছিল যে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। কোটি কোটি বাৰ সেৱা জনাইছে গুৰুজন বস্তুৱে। আৰু আমি 24 ঘণ্টাত কেইবাৰ সেৱা কৰোঁ? হেৰা তেবে আখি আমাৰ যশইছা বিস্তাৰী, জন্মিবন্ত আখি ভগৱন্ত দুঃসহাৰী। ও ৰামে নকৰিবা কিছু চিন্তা, মনোৰ জীয়াৰী, তব মনোৰথ পূৰ্ণ কৰিব মুৰাৰী। যে অতি সোনকালে দুখহাৰী ভকত বৎসল ভগৱন্ত কৃষ্ণ তত্ত্বই আহি তোমাৰ গৰ্ভত থিতাপি ল'ব। নকৰিবা কিছু চিন্তা মনোৰ জীয়াৰী, স্বয়ম্ভুৱ মনুৰ পুত্ৰী সেই সতী দেৱহূতি তুমি চিন্তা নকৰিবা। তোমাৰ মনৰ কামনা মুৰাৰী ভগৱন্তই অতি সোনকালে পূৰণ কৰিব। আৰু লগে লগে দেৱহূতি স্বামীৰ শুনিয়া নিষ্ঠাবাণী, মহাপ্ৰেম ভক্তিয়ে ভজিলা চক্ৰপাণি, পাছে প্ৰভু কৰ্দমৰ বীৰ্য অনুসৰি, দেৱহূতি উদৰে পখিলা লীলা কৰি। এনেধৰণে এদিন কৰ্দমৰ বীৰ্যৰ যোগেদি ভগৱন্ত পুৰুষে দেৱহূতিৰ উদৰত গৈ প্ৰৱেশ কৰিছে। আৰু প্ৰৱেশ কৰি এই সংসাৰত কপিল ৰূপত অৱতাৰ ধাৰণ কৰিছে। ও ৰাম কতু দিনে জন্মিলন্ত, ভকত বৎসল
সিবেলা ভৈলে ককাল মহাসুমংগল সমস্তে লোকৰ মন ভৈলে ক প্ৰসন্ন অল্প অল্প মেঘগণে কৰে বৰিষণ। আমাৰ অসমীয়া সমাজত এটি সুন্দৰ ধাৰণা আছে যে সুজল বৰিষণ শাস্ত্ৰখন মতে এভাগ অনুষ্ঠান কৰাৰ প্ৰাক মুহূৰ্তত যদি কিনকিনীয়াকৈ হওক বা মুখলধাৰে হওক এজাক যদি বৰষুণ আহি যায় তেতিয়াহ'লে সেই বৰষুণ জাকৰ আগমনক অসমীয়া সমাজ ব্যৱস্থাত মংগলসূচক ভাৱনাৰে চিন্তা কৰা যায়, পালন কৰা যায়। ভাগৱতত সেই দৰ্শন সুন্দৰভাৱে প্ৰকাশ কৰিছে যে কপিল প্ৰভুৱে যেতিয়াই এই সংসাৰত অৱস্থান কৰিবলৈ আগবাঢ়িছে সেই সময়খিনি অল্প অল্প মেঘগণে কৰে বৰিষণ, অৰ্থাৎ বৰষুণ দিছে। হীৰামে ভৈল জল নিৰ্মল প্ৰসন্ন দিশ পাশ অসংখ্য বিমান আখি চানিলয় আকাশ ৰংগে বিদ্যা ধৰি দিব্য বাদ্য বজাৱয় সুস্বৰে গন্ধৰ্বে হৰি গুণ গাৱয়। এনেধৰণে আকাশমাৰ্গত অসংখ্য বিমান আহি চানি ধৰিছে আৰু আনন্দ মনেৰে দিব্য বাদ্য সুস্বৰে গন্ধৰ্বসকলে ঈশ্বৰৰ গুঞ্জক আশ্ৰয় কৰিছে, নানা ভংগীমাৰে নৃত্য কৰিছে অপেশ্বৰীসকলে আৰু আকাশমাৰ্গত জয় জয় কৃষ্ণদেৱৰ জয়, সমস্ত জনাই কৃষ্ণদেৱৰ জয় জয়কাৰ ঘোষণা কৰিছে আৰু আকাশমাৰ্গৰ পৰাই ভগৱন্ত পুৰুষৰ শিৰত পুষ্প বৰিষণ কৰিছে। আৰু দেৱহূতিয়ে কৰ্দমৰ ফালে চাই সেৱা নিবেদন কৰিছে। ঋষিগণ সমে আখিলন্ত প্ৰজাপতি পাছে সিটো কৰ্দমৰ আশ্ৰম প্ৰতি। আকাশমাৰ্গৰ পৰা কৰ্দমৰ আশ্ৰমৰ প্ৰতি দেৱতাসকলে পুষ্প বৰিষণ কৰিছে আৰু ঋষিগণৰ লগত প্ৰজাপতি ব্ৰহ্মা কৰ্দমৰ আশ্ৰমত আহি উপস্থিত হৈছে। গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূজন বশিৱন্ত বিধি চিন্তি কৃষ্ণৰ চৰণ তত্ত্বজ্ঞান কহিবাক লাগি কৃপাময় নিজ অংশে তান গৃহে ভৈলে ক উদয়। প্ৰজাপতি ব্ৰহ্মাদেৱৰ দ্বাৰা কৰ্দম আৰু দেৱহূতিৰ আগত প্ৰকাশ কৰা হৈছে যে তোমালোক সৌভাগ্যৱন্ত যে তোমালোকৰ গৃহত আহি স্বয়ং কৃষ্ণস্তু ভগৱন্ত আবিৰ্ভাৱ হৈছে আৰু ময়ো সৌভাগ্যৱন্ত কিয়নো ভগৱন্ত কৃষ্ণ বৰ্তমান কপিল ৰূপত অৱতাৰ ধাৰণ কৰিবলৈ আগবাঢ়োতে সম্বন্ধত তেওঁ মোৰ নাতি হৈ গ'ল। প্ৰজাপতি ব্ৰহ্মাই কৈছে যে সম্বন্ধত তেওঁ মোৰ নাতি হৈ গ'ল, যিজনক মই সদা সৰ্বদা সেৱা নিবেদন কৰি থাকোঁ। সেয়া সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণস্তু ভগৱান স্বয়ং আৰু সেই তত্ত্ব দৰ্শন কৰাইছে। এহি মানে পুত্ৰৰ পিতৃক শুশ্ৰূষণ গৌৰৱে ধৰয় যেবে
পিতৃৰ বচন এহিত যুজিও হব পৰম সুন্দৰী ইটো ঋষি সমস্তত দিও ৰংগ কৰি পুত্ৰক জানিলো এন্তে জগত আধাৰ কপিল নামক ধৰি ভৈলায় অৱতাৰ বাকী যি 9 গৰাকী কন্যা সেই 9 গৰাকী কন্যা পৰম সুন্দৰী সেই মোৰ পুত্ৰ কদম সেই মোৰ বোৱাৰী দেৱহতী যদি ইচ্ছা কৰা এই যে মোৰ সোঁৱে বাৱে দেখিছা ঋষিমুনিসকল এওঁলোক পৰম জ্ঞানী তত্ত্বদৰ্শী যদি তোমালোক পিতৃ মাতৃয়ে ইচ্ছা কৰা তোমালোকৰ 9 গৰাকী পুত্ৰীক এওঁলোকৰ লগত বিবাহ কৰাই দিব পাৰা যদি তোমালোকৰ ইচ্ছা হৈছে তাৰ পাছত দেৱহূতিৰ ফালে চাই কৈছে যে শুনিও মানৱী কহু স্বৰূপ বচন তজু গৰ্ভে ভৈল জাতক কৈতভ মৰ্দন অবিদ্যা সংশয় গ্ৰন্থি ছেদিবে লোকৰ পৃথিৱীত পৰ্যতি ফুৰিবা নিৰন্তৰ শুইবে কপিল নাম লোকত বিদিত তোমাৰ যশস্যা বঢ়াই অন্ত প্ৰতিনিধ এহিমতে আদেশিলা দুইকো সৃষ্টি কৰ কৰ্দমে পিতৃক পূজা কৰিলা বিস্তৰ তোমালোকৰ গৰ্ভত তোমালোকৰ গৃহত কৈতভ মৰ্দন মানে অশুভ শক্তিক দুষ্টক দমন কৰিব পৰা একমাত্ৰ শক্তিৰ গৰাকী কৃষ্ণস্তু ভগৱান থিতাপি লৈছে আৰু এওঁ সমস্ত অবিদ্যা নাশ কৰিব সমস্ত সংশয় দূৰ কৰিব জীৱৰ মাজত থকা পৃথিৱীত পৰ্যটন কৰিব আৰু তেওঁৰ এই কৰ্মৰ দ্বাৰাই তোমালোক পিতৃ মাতৃৰ যশস্যা সংসাৰত বিয়পি পৰিব হে ৰাম পাছে মুনি পুত্ৰক জানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিয়া বুলিলা বচন কৰ্দম বদতি আবে কিনো মোৰ ভাগ ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ পাছে মুনিপুত্ৰ ঈশ্বৰ কৃষ্ণদেৱৰ সেই দৰ্শন জানিব পাৰি সেই ৰহস্যৰ শক্তিৰ চৰণত সেৱা নিবেদন কৰিছে আৰু নিজক ধন্য মানিছে যে সমস্তৰে গৰাকী ইক্ষতত্ব কৃষ্ণক পুত্ৰ ৰূপে গৃহতে লাভ কৰিলো আৰু অন্য হাতেদি পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ আজ্ঞা শিৰোগত কৰি 9 গৰাকী কন্যা সন্তানক 9 জন ঋষিৰ লগত বিবাহ কৰাই দিলে পিতৃৰ বচনে কৰ্দমেও তাত পৰে দুহিতাক বিহা দিলা অনুৰূপ বৰে মৰিচিত কলা যে অতৃত নহুয়া অংগীৰাত শ্ৰদ্ধা যে ক্ৰতুত দিলা ক্ৰিয়া পুলস্থিত সবিৰ্ভুবি পুলহত গতি ভিগু ক্ৰিয়াতি বশিষ্ঠত দিলা অৰুন্ধতী অথৰ্বাত শান্তি এহি নৱ কন্যাজন নৱ প্ৰজাপতিত দিলন্ত ৰংগমন এতিয়া 9 গৰাকীৰ নাম ক'লে 9 জন ঋষিক বিবাহ দিলে কিন্তু গুৰুজনাই আধ্যাত্মিক দৰ্শনে আমাক বুজাব বিচাৰিছে 9 গৰাকী কন্যা হ'ল শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আৰু আত্মনিবেদন এই 9 গৰাকী কন্যা জন্ম দিয়াৰ অন্তত যেনেকৈ 10 নম্বৰতে কপিল ৰূপত ভগৱন্তই গৰ্ভত স্থিতি লৈছে ঠিক তেনেকৈ গুৰুজন বস্তুৱে আমাকো উপদেশ প্ৰদান কৰিছে
যে আমিও যদি শৰণ ভজন ভক্তি সদাচাৰ এই চাৰি ব্যৱস্থাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিওঁতে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন এই নৱধা ভক্তিৰূপী 9 গৰাকী কন্যাক যদি আমি শৰীৰত স্থিতি কৰাব পাৰোঁ তেতিয়াহ'লে নিশ্চিত ৰূপত 10 নম্বৰত কপিল প্ৰভুৰ জন্মৰ দৰে আমি শাস্ত্ৰসন্মতে হৃদয়তে ভগৱন্তক দৰ্শন পাব পাৰিম। কাৰণ শাস্ত্ৰই কৈছে ও কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ তত্ত্ব আছে সকলোৰে হৃদয়ৰ মাজত, কিন্তু আমি বিচাৰি ফুৰোঁ বাহিৰত। নামঘৰ মন্দিৰ মছজিদ গীৰ্জা গছৰ তল আদিবিলাকক ভগৱন্তক বিচাৰি ঘূৰি ফুৰোঁ। কিন্তু ভগৱন্তক হৃদয়ৰ মাজত আছে বুলি শাস্ত্ৰই বাৰে বাৰে কৈ থকাৰ পাছতো আমি কিন্তু দৰ্শন নাপাওঁ। কাৰণটো সেইটোৱে যে শৰণ গ্ৰহণ নকৰাকৈ যদি আমি ভক্তি কৰিবলৈ যাওঁ তেতিয়াহ'লে 10 নম্বৰতে কপিল প্ৰভুৰ জন্ম হোৱাৰ দৰে আমাৰ এই শৰীৰটোৰ মাজত হৃদয়তে ভগৱন্তৰ জন্ম হ'ব, কিন্তু 9 গৰাকী কন্যাক জন্ম নিদিয়াকৈ কেতিয়াও 10 নম্বৰতে কপিল প্ৰভুৰ যিধৰণে জন্ম হোৱা নাই তদনুৰূপ নৱধা ভক্তিক আশ্ৰয় নকৰাকৈ কেতিয়াও জীৱই কৃষ্ণস্তু ভগৱন্তক হৃদয়ত দৰ্শন পাব নোৱাৰে। এই ব্যৱস্থা শাস্ত্ৰই আমাক শিকাইছে। গতিকে আমি প্ৰত্যেকেই চিন্তা কৰিব লাগিব যে সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকজোপা গছ প্ৰত্যেকডাল খৰিতে অগ্নিতত্ত্ব মানে জুই তত্ত্ব আছে, কিন্তু আমি জুইটো দেখা নাপাওঁ যেতিয়ালৈকে আমি ঘৰখন নকৰাম। এটা জুইহলা বাকচ ভিতৰত অসংখ্য কাঠি আৰু সেই কাঠিৰে এটা মূৰত খাৰ আৰু বাকচটোৰ বাহিৰ ফালে 2টা কাষতে খাৰ আছে, কিন্তু খাৰে খাৰে কাঠি ঘৰখন নকৰালৈকে নিজে নিজে কেতিয়াও জুই জ্বলি নুঠে। এইটো আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাব বিচাৰিছে। ও সেহি মতে কৃষ্ণ আছে সবাৰো হৃদিত ভকতি নভৈলে জানা নোহন্ত বেকত। ভক্তি নহ'লে ভগৱন্ত বস্তু দৰ্শন নহয়। ইৰাম ভকতিৰ বীজ শৰণে সে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘতৰ যেন জল। এতিয়া ভক্তি কৰিবলৈ হ'লে ভক্তিৰ পঢ়াশালী ভাগিত শৰণ প্ৰক্ৰিয়াৰে নামটো লগাই ল'ব লাগিব। এতিয়া শৰণ প্ৰক্ৰিয়াৰে যদি নামটো নলগোৱাকৈ আমি ভক্তিৰ পঢ়াশালীখনত আগবাঢ়িব বিচাৰোঁ তেতিয়াহ'লে সেইটো এৱা ঘটৰ জলৰ লগত তুলনা কৰিছে। পক নধৰা ঘটটোত যেনেকৈ গাখীৰ বা পানী ধৰি ৰাখিব নোৱাৰে, তদনুৰূপ শৰণ গ্ৰহণ নকৰাকৈ ভক্তি কৰিবলৈ যোৱা ভক্তিও কেতিয়াও পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে গুৰুজনাৰ
ভক্তি ৰাজ্যখনত প্ৰৱেশ কৰাৰ প্ৰথম খোজটো হ'ল শৰণ। গতিকে আমি শৰণ গ্ৰহণ কৰিবই লাগিব। এতিয়া এনেধৰণে 9 গৰাকী কন্যাক বিয়া দিয়াৰ অন্তত ভগৱন্ত কপিল পুত্ৰৰ লগত দেৱহূতিক এৰি থৈ যেতিয়া কৰ্দম ঋষিয়ে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে গৃহস্থিশ্ৰম মানে গৃহস্থী ধৰ্ম ত্যাগ কৰি বানপন্থী হ'বলৈ আগবাঢ়িছে, তেতিয়াই কপিল প্ৰভুৰ চৰণত মাতৃ দেৱহূতিয়ে বহুখিনি প্ৰশ্ন মনৰ ভাৱনা আগবঢ়াই দিছে।